গঠন হোৱা প্ৰায় 50 ইয়াৰ্স হৈ গ'ল 48 বছৰ 50 ইয়াৰ্স তাতকৈও বেছি পৌৰ নিগমৰ আমাৰ পুৰণা পৌৰ নিগম আছে নিকায় আছে প্ৰথমবাৰৰ বাবে আপোনালোকে আজি চৰকাৰী কৰ্মচাৰীৰ মৰ্যাদা লাভ কৰিব আমাৰ চৰকাৰী কৰ্মচাৰী হলে কেইটামান নতুনকৈ আমি সুবিধা পাব পাৰো যি কেটা সুবিধা আপোনালোকেও পাব প্ৰথম আমি নিয়মিত দৰমহা পাব পাৰিম যেটো আমাৰ বাবে খুব ডাঙৰ এটা ৰিলিফ কাৰণ নহলে আমি 16 ফাইনেন্স কমিশন 15 ফাইনেন্স কমিশন 6 ফাইনেন্স কমিশন 5 ফাইনেন্স কমিশনৰ ডিভলিউশনৰ টকা নহালৈকে আমি বহুতে দৰমহা নাপাওঁ আৰু 2-3 খন পৌৰ নিগম নিকায় বাদ দি নিজে দৰমহা দিব পৰা অৱস্থাটো তেওঁলোক নাথাকে গতিকে স্বাভাৱিকভাৱে পৰিয়ালটো চলোৱাত আপোনালোকৰ যথেষ্টখিনি কষ্ট হৈছিল এতিয়া আমি মাহৰ 1 তাৰিখে যি ধৰণে আমি দৰমহা পাব লাগে আন কৰ্মচাৰীয়ে পায় তেনেকে আমি পাব পাৰিম আৰু ডিপাৰ্টমেণ্টে অলপমান ইনিশিয়াল কামখিনি ঠিক কৰি দিলে আমি অহা মাহৰ প্ৰায় 1 তাৰিখে দৰমহা পাব পাৰো মই নিশ্চিত যে ডিপাৰ্টমেণ্টে সেই দিশত কামখিনি কৰি দিব যেহেতু এতিয়া আইনগত কোনো বাধা নাই দ্বিতীয় আমাৰ চৰকাৰে কেইদিনমান আগতে ইউপিএছৰ অনুমোদন কৰিছে আগত এনপিএছ আছিল ওপিএছ আছিল এতিয়া ইউনিফাইড পেনশন স্কিম অৰ্থাৎ ইউপিএছ হ'ব ইউপিএছত 16% কন্ট্ৰিবিউশন ষ্টেটে কৰে 10% কন্ট্ৰিবিউশন কৰ্মচাৰীয়ে কৰে কিন্তু পেনশন আৰু যি আমাৰ পেনশনৰ লগত যেটো ডিয়াৰনেছ এলাউন্স সেইটো আমি আগৰ ওপিএছৰ দৰে পাম যদি আমাৰ 10 ইয়াৰ্ছতকৈ ওপৰত চাকৰি থাকে আৰু 10 ইয়াৰ্ছ চাকৰি থাকিলেও আমি এটা নিৰ্দিষ্ট পেনশন পাবলৈ সক্ষম হ'ম সেই বিষয়ে আজিৰে পৰা আপোনালোকে ইউপিএছত নিজক অন্তৰ্ভুক্ত কৰিব পাৰিব ইউপিএছৰ লগত এনপিএছও চলি থাকিব গতিকে আপোনালোকে কম্পেয়াৰ কৰিব পাৰিব যে ইউপিএছে আপোনালোকক লাভ বেছি দিব নে এনপিএছে লাভ বেছি দিব দৰ্শকসকল এইদৰে মুখ্যমন্ত্ৰীয়ে কৰ্মচাৰীসকলক উদ্দেশ্যি বিভিন্ন সুবিধাৰ কথা উল্লেখ কৰিছে চাকৰি নিয়মীকৰণৰ কথা উল্লেখ কৰিছে আৰু কেইবাটাও এই সকলোবিলাক তথ্য জানিব চৰকাৰী কৰ্মচাৰী হোৱাৰ লগে লগে আপোন ঘৰ আপোন বাহন আদিৰ দৰে সুবিধাত আপোনালোকে নিজকে অন্তৰ্ভুক্ত কৰিব পাৰিব চতুৰ্থতে যেটো আটাইতকৈ প্ৰয়োজনীয় আপোনালোকে এতিয়া ফুল মেডিকেল ৰিইম্বাৰ্সমেন্টৰ কাৰণে আপোনালোক এলিজিবল হ'ব আমাৰ যেটো মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য যোজনা আছে আপোনালোকে তাত ইমিডিয়েটলি আপোনালোকে তাত ৰেজিষ্টাৰ কৰিব আন চৰকাৰী কৰ্মচাৰী সকলে যেনেকে মেডিকেল ৰিইম্বাৰ্সমেন্ট পায় তেনেকে আপোনালোকে মেডিকেল ৰিইম্বাৰ্সমেন্ট পাবলৈ সক্ষম হ'ব ইয়াৰ পিছত আমাৰ কৰ্মচাৰী সকলৰ বিপদৰ সময়ত চাবৰ কাৰণে আমাৰ চৰকাৰে কেইবাটাও অতিৰিক্ত ব্যৱস্থা কৰিছে আজি আমি নিবিচাৰো কিন্তু কৰ্মৰত অৱস্থাত কোনোবা চৰকাৰী কৰ্মচাৰী যদি মৃত্যু হয় তেতিয়া হলে তেওঁৰ পৰিয়ালে আপ টু 60 ইয়াৰ্স আজি যি ধৰণে আমি দৰমহা পাই আছো তেনেকে ফুল স্যালাৰি পাই থাকিব পৰিয়ালটোৰ কাৰণে এটা ডাঙৰ ৰিলিফ হয় যে আমি নিবিচাৰো কিন্তু মানুহ মৰণশীল আমি কোনেও ক'ব নোৱাৰো কোন কিমান দিন আছো আমি তো বিচাৰো যে আমি দীৰ্ঘ আয়ুস লাভ কৰিব লাগে কিন্তু মানুহ মৰণশীল আৰু সদায় আমাৰ ফ্যামিলিৰ কাৰণে এটা চিন্তা মূৰত থাকে এতিয়া আমি আমাৰ যদি কিবা কাৰণত এনেকুৱা দুৰ্ঘটনা হয় আমাৰ দৰমহাটো তৎকালীনভাৱে আমাৰ ফ্যামিলিয়ে পাই থাকিব আমি ৰিটায়াৰমেন্ট হোৱা দিনলৈকে আৰু ৰিটায়াৰমেন্টৰ পিছত তেওঁলোকে এনপিএছ ইউপিএছত আপোনালোকৰ যেনেকুৱা স্কিম আছে তেনেকে তেওঁলোকে পেনশন পাই থাকিব আমাৰ চৰকাৰে আৰু কেইটামান কাম আৰম্ভ কৰিছে
যদি কিবা কাৰণত আমাৰ এক্সিডেণ্ট হয়, মৃত্যু হয়, পাৰ্মানেণ্ট ডিজেবিলিটি হয়, তেতিয়াও আমি 1,80,00,000লৈকে আমি উইদাউট প্ৰিমিয়াম আমি ইঞ্চুৰেঞ্চ লাভ কৰিব পাৰোঁ। ইয়াৰ লগতে আমাৰ চৰকাৰে দিয়া গ্ৰেচুইটি আদিৰ উপৰিও আমাৰ চেলাৰী একাউণ্ট ষ্টেট বেংকত হ'লে আমি এডিশ্যনেল 10 লাখ টকাৰ যদি কিবা কাৰণত আমাৰ মৃত্যু হয়, নৰ্মেল ডেথ হ'লেও আমি 10 লাখ টকাৰ গ্ৰেচুইটি পাব পাৰোঁ চৰকাৰখিনিক বাদ দি। এক প্ৰকাৰ আজি চৰকাৰী কৰ্মচাৰীৰ যিটো ছ'চিয়েল ছিকিউৰিটি সেইটো আমি যথেষ্টখিনি বৃদ্ধি কৰিছোঁ। এতিয়া